পুনৰ সামাজিক মাধ্যমত হজৰত মহম্মদক অপমান কৰি বিপদত এগৰাকী যুৱতী ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে যুৱতীগৰাকী সামাজিক মাধ্যমত হজৰত মহম্মদক লৈ অশ্লীল মন্তব্য কৰিছিল যুৱতীগৰাকীয়ে বিপদ হ'ব বুলি ভাবি পোষ্টটো ডিলিট কৰি ক্ষমা খুজিছিল যুৱতীগৰাকীয়ে আজি কলকাতাৰ আদালতত হাজিৰ কৰা হ'ব শৰ্মিষ্ঠা শৰ্মা নামৰ যুৱতীগৰাকীক পুনৰবাৰ পয়গম্বৰ মহম্মদক সামাজিক মাধ্যমত অপমান কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে শৰ্মিষ্ঠা শৰ্মা নামৰ এগৰাকী যুৱতীগৰাকীয়ে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এটা অশ্লীল মন্তব্য কৰিছিল হজৰত মহম্মদক লৈ তাৰ পিছতেই যুৱতীগৰাকীৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত দাখিল কৰিছিল হাজাৰৰো অধিক এজাহাৰ আৰু তাৰ পিছত যুৱতীগৰাকীয়ে বিপদৰ আশংকা হোৱাৰ ভয়তেই সামাজিক মাধ্যমৰ পৰা ভিডিঅ'টো আঁতৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হৈছিল কিন্তু এই ক্ষমাই যেন যুৱতীগৰাকীক সাথ নিদিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল যুৱতীগৰাকীক ইতিমধ্যে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু আজি শৰ্মিষ্ঠা শৰ্মা নামৰ যুৱতীগৰাকীক আদালতত হাজিৰ কৰোৱা হৈছে কলকাতাৰ আদালতত হাজিৰ কৰাইছে যুৱতীগৰাকীক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত